নিৰ্বাচনী প্ৰচাৰ আৰু বিশ্বনাথবাসীৰ মনৰ কথাৰ বুজ ল'বলৈ আমি উপস্থিত হৈছোঁ বিশ্বনাথ চাৰিআলিত আৰু এইবাৰ বিশ্বনাথ সমষ্টিৰ প্ৰাৰ্থী বিজেপিৰ পল্লৱ লোচন দাস ডাঙৰীয়া আমাৰ সৈতে আছে প্ৰচাৰৰ মাজতে কিছু সময় আমাক তেওঁ দিছে স্বাগতম জনাইছোঁ পল্লৱ লোচন দাস ডাঙৰীয়া এতিয়া প্ৰচাৰ অভিযানৰ মাজত আপোনাৰ ওচৰলৈ আহিলোঁ বিশ্বনাথ চাৰিআলিত বা বিশ্বনাথ সমষ্টিত আপুনি কোনটো বিষয়ক সন্মুখলৈ প্ৰচাৰত নামিছে আমাৰ সদায় বিষয় উন্নয়ন আৰু সমাজখনৰ বিকশিত বা সুৰক্ষিত আমি বিশ্বনাথবাসী ৰাইজে এইটোৱে কামনা কৰে যে সুৰক্ষিত বিশ্বনাথ আমি কৰিব লাগিব বিকশিত বিশ্বনাথ আমি কৰিব লাগিব আৰু বিকশিত কৰিবলৈ গ'লে ইয়াত বহুত বিষয় সোমাব আপুনি কেনেকৈ বিকাশ কৰিবলৈ যাওঁতে আপুনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট তাৰপিছত আপুনি হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট আৰু আপুনি অভাৰঅল জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু আপুনি সভ্যতা সংস্কৃতিৰ পৰা লৈ আপুনি আন্তঃগাঁথনিলৈকে সকলো সামৰি যিখন বিকশিত বা সমৃদ্ধশালী আমি যি কল্পনা কৰোঁ আৰু এইখিনিয়ে আমাৰ মূল বিষয় আৰু সেইখিনি এতিয়া এটা আগৰ যিগৰাকী বিধায়ক চিটিং MLA প্ৰমোদ বৰঠাকুৰ তেওঁৰ পৰিৱৰ্তে আপুনি এবাৰ বিজেপিৰ প্ৰাৰ্থী তেওঁৰ সময়ত সিমানখিনি উন্নয়ন হোৱা নাছিল নেকি আপুনি নতুনকৈ প্ৰতিশ্ৰুতি দিয়াৰ অৱকাশ আহি পৰিছে চাওক উন্নয়ন এটা কণ্টিনিউৱাছ প্ৰচেছ ই চলি থাকে প্ৰথম পৰ্যায়ত যেতিয়া 16 চনত আমি ইয়াত বিজেপি চৰকাৰ হৈছিলে সেই সময়ত বহু কাম কৰিবলৈ বাকী আছিলে জৰাজীৰ্ণ আছিল কিন্তু আজিৰ পৰ্যায়লৈ বহুতখিনি কাম আগবাঢ়িলে বহুত ৰাস্তা পদূলি নিৰ্মাণ হ'ল মেডিকেল কলেজ বনিলে ধৰক ষ্টেডিয়াম বনিলে তাৰপিছত বিভিন্ন এনেকুৱা ডেভেলপমেণ্ট কাম হ'ল ৰোপৱে হ'ল এনেকুৱা বিভিন্ন কাম প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া সেই সময়ত এইখিনি বহুত আৰম্ভ কৰিলে বহুতখিনি কিন্তু হয়তো ৰাইজৰ আৰু এক্সপেক্টেশ্যন আছে ৰাইজৰ আৰু আশা আছে এতিয়া আপুনি মেডিকেল কলেজখনৰ কথা কৈছে মুকলি হোৱা নাই এতিয়ালৈকে ৰাইজক সৈতে কথা পাতোতে আমি তেওঁলোকৰ দুই এটা অভিযোগ আছিলে চিভিল হস্পিটেলখনক লৈ চিকিৎসক নাই ঔষধ নাই ইত্যাদি ইত্যাদি কি ক'ব আপুনি আপোনাৰ কিবা পৰিকল্পনা সেইটোৱে আপুনি গুড গভৰ্নেন্স বুলি যিটো কয় ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিলে নহ'ব তাত সেৱাসমূহ ৰাইজে পাইছে নাই সেইটো এনচিঅ'ৰ কৰিব লাগিব সেইকাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লগত আপুনি গভৰ্নেন্স সেৱাখিনি ভালকৈ পাইছে নাই ছাৰ্ভিচখিনি ভালকৈ পাইছে নাই সেইকাৰণে আমি চেষ্টা কৰিম যে মেডিকেল কলেজৰ সেৱা ভালকৈ পাওক চিভিল হস্পিটেলৰ সেৱা ৰাইজে ভালকৈ পাওক আৰু অন্যান্য যিবিলাক বিদ্যালয় বনাইছোঁ বিদ্যালয়ত শিক্ষাৰ মানদণ্ডটো উন্নত হওক বা আমাৰ যিমান শিক্ষানুষ্ঠান আছে তাত এটা পঢ়াৰ যাতে অন্য পৰিৱেশ এটা হওক তো যিমানবিলাক আঁচনি আমি গৈছে সেই আঁচনিবিলাক 100% গ্ৰাউণ্ডত মানে ইমপ্লিমেণ্ট হওক সেইকাৰণে এইখিনি মূল বিষয় মানে স্কিম লোৱা যায় বা কাম কৰা যায় কেতিয়াবা 100% ছেচুৰেশ্যনলৈ নাযায় আমাৰ লক্ষ্য থাকিব 100% ছেচুৰেশ্যন লেভেললৈকে মই কেনেকৈ লৈ যাব পাৰোঁ সেইটো মই চেষ্টা কৰিম আমি বড়ো ভাইসকলৰ সৈতেও কথা পতাৰ সুযোগ পাইছিলোঁ তেওঁলোকে ক'লে বিশ্বনাথ সমষ্টিটোত 20-22 হাজাৰমান বড়ো ভাই আছে আমাৰ বড়ো ভাই ভনী আছে গতিকে তেওঁলোকৰো কিছুমান প্ৰত্যাশা থাকিব আশা থাকিব গতিকে যিহেতু তেওঁলোক বিশ্বনাথ চাৰিআলিৰ কেন্দ্ৰত নাথাকে পেৰিফেৰীত তেওঁলোক থাকে গতিকে তেওঁলোকক লৈ আপোনাৰ কি প্লেন চাওক তেওঁলোকে অধিকাংশ যিটো এৰিয়াত থাকে সেইটো FRC এৰিয়া আৰু সেই এৰিয়াত তেখেতসকলক আজি ফৰেষ্ট ৰাইট এক্টৰ মতে কিছু মাটি তেওঁলোকক আবণ্টন দিয়া হৈছে কিন্তু তাত ৰাস্তা পদূলি বনাবলৈ বহুত বাকী আছে খোৱা পানীৰ যোগান দিবলগীয়া আছে ভাল স্কুলৰ ব্যৱস্থা কৰিবলগীয়া আছে অংগনবাড়ী কেন্দ্ৰ বনাবলগীয়া আছে চিকিৎসালয় নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছে এই গোটেইখিনি কাম তাত কৰিব লাগিব আৰু এইবাৰ আমাৰ বিশ্বাস ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতে এইখিনি কাম কৰি তুলিব মোৰ এইটো বিশ্বাস আৰু তেওঁৰ যিহেতু পৰিকল্পনা কিছু আমি গম পাওঁ আৰু তেওঁ কি পৰ্যায়ত কামখিনি অসমৰ বাবে আগন্তুক দিনত কৰিব অলপ যিহেতু আমি অনুধাৱন কৰিব পাৰোঁ তো সেই অনুসৰি মই ক'ব পাৰোঁ যে মই এইটো গ্যাৰাণ্টি দি অলমষ্ট ক'ব পাৰোঁ যে কিছু নতুনত্ব কাম হ'ব আৰু কিছুমান অঞ্চল য'ত আমি সামৰি ল'ব পৰা নাছিলোঁ সেই অঞ্চলসমূহ সামৰি লোৱাৰ নিশ্চিত পদক্ষেপ চৰকাৰে ল'ব সেই একেধৰণৰ সমস্যা গোৰ্খাসকলৰ আছিলে পট্টাৰ সমস্যা তেওঁলোকে অভিযোগ কৰিছে পট্টা নোপোৱাৰ গতিকে তেওঁলোকৰ ক্ষেত্ৰতো আপুনি যি কথা কৈছে তেওঁলোকো সামৰি লোৱা হ'ব নিশ্চিত তাত চাওক সেই অঞ্চলত গোৰ্খাসকল চাহ জনগোষ্ঠী আদিবাসী বুলি যিসকল আছে তেওঁলোকেও মাটিৰ পট্টা পোৱা নাই তাত তেওঁলোকক কেনেকৈ দিয়া যাব মুখ্যমন্ত্ৰী ইতিমধ্যে তাত ঘোষণা কৰিছে যে তেখেতসকলক খিলঞ্জীয়া লোকৰ বাবেও আমি সেইখিনি কৰিম তাৰ উপৰি যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বা ৰাস্তা বনিলে সকলোৰ কাৰণে হ'ব চিকিৎসালয় বিদ্যালয়খন সকলোৰ কাৰণে হ'ব কিন্তু ব্যক্তিগত যিখিনি সুবিধা
সেইখিনি যদি আমি 100% সামৰি ল'ব পাৰোঁ মই ভাবোঁ মানুহৰ এটা জীৱনৰ মানদণ্ডৰ পৰিৱৰ্তন হ'ব মানসিকতাৰো হয়, তাৰ লগতে যিহেতু আমি উত্তৰৰ পাইৰ কথা পাতিলোঁ, দক্ষিণৰ কথা ক'লেও ৰৌপৱেৰ কথা আপুনি কৈছিলে বিশ্বনাথ ঘাটত, কিন্তু বিশ্বনাথ ঘাটৰ মৎস্যজীৱীসকলৰ কিছুমান সমস্যা কিন্তু আছে, বিশেষকৈ নাৱৰ সৈতে জড়িত কিছু সমস্যা। গতিকে সেই সমস্যাবোৰৰ সন্দৰ্ভত বা সেই সমস্যাবোৰ বা তেওঁলোকৰ ওচৰলৈ গ'লে আপুনি তেওঁলোকক কি প্ৰতিশ্ৰুতি দিব? চাওক, তেওঁলোকে মাছমৰীয়া কিছু লোক আছে, তেওঁলোকে মাছ মাৰিবলৈ এটা পৰ্যায়ৰ পৰা নাপায়। আমি বহুত চেষ্টা কৰি এটা সময়ত তেখেতসকলৰ কিছু কাম হ'ল, কিন্তু আগন্তুক দিনত তেওঁলোকক এটা ব্যৱস্থা এনেকুৱা কৰিব লাগিব য'ত তেওঁলোকৰ কোনো অসুবিধা নাপায়। তাৰ উপৰি জীৱন জীৱিকাৰ যিসমূহ সুবিধা আপুনি সেই সমগ্ৰ অঞ্চলটোত সেইটো আমি চাব লাগিব। বিশ্বনাথ চাৰিআলি এটা প্ৰত্যাহ্বান আছে যে নতুন প্ৰজন্মই হওক বা আমাৰ সমাজক হওক এটা জীৱিকাৰ সন্ধান আমি দিব লাগিব। ইয়াত বহুত সুবিধা আছে। ধৰক ব্যৱসায় কৰোঁ বুলি ক'লে এগ্ৰিকালচাৰ ছেক্টৰত মানে কৃষি ক্ষেত্ৰত বহুতখিনি কৰিবলগীয়া আমাৰ আছে। তো ভেটেনেৰি হওক, এগ্ৰিকালচাৰ হওক, আপুনি এইখিনি কামক যদি আমি ভালকৈ সামৰি লওঁ মই ভাবোঁ আমাৰ ইয়াত এটা অৰ্থনৈতিক বিকাশ হ'ব, অৰ্থনীতিৰ এটা সুযোগ আছে। তাৰ উপৰি পৰ্যটনৰ বাবে এটা সদায় কৈ থকা বিষয় যে বিশ্বনাথক পৰ্যটন নগৰীলৈ আমি বনাম, কিন্তু এইবাৰ যি আমি দেখিছোঁ যে ইয়াত জাহাজ বা নাও আহিব পৰাকৈ ইয়াত বনোৱা, ৱাচ টাৱাৰ কৰা, এনেকুৱা কিছুমান নতুন নতুন ব্যৱস্থা পদক্ষেপ হৈছে। কিন্তু অনাগত দিনত মোৰ বিশ্বাস মুখ্যমন্ত্ৰীৰ এটা সপোন আছে যে বিশ্বনাথ ঘাটক মানে কেনেকৈ সৰ্বাংগ সুন্দৰ কৰিব পাৰি, আৰু পৰ্যটক আৰু অন্যান্য যেনেকৈ কাজিৰঙাৰ আপুনি চাউথ পাৰ্টটোত যদি আপুনি চায় তাত বহুত ডেভেলপ হৈ গ'ল কাজিৰঙাখনক লৈ পেলাই, বোকাখাটৰ পাৰ্টটো, কিন্তু কাজিৰঙা আমাৰ ইফালেও লাগি আছে। আমি এইটো পাৰ্টটো ডেভেলপ কৰিব পৰা নাই। যদি আমি এইটো পাৰ্টটো ডেভেলপ কৰি দিলোহেঁতেন তেতিয়া বোকাখাটৰ যেনেকৈ এটা চ'ৰ্চ অফ ইনকাম তাৰ গোটেই ৰাইজৰ হৈ গৈছে, আমাৰো এইফালে হ'লহেঁতেন। এতিয়া সেই ষষ্ঠ সংযোজনটো কাজিৰঙাক ষষ্ঠ সংযোজনলৈ পৰিকল্পনা আছে। চহৰখনৰ যদি কথা ক'বলৈ যাওঁ, চহৰখনৰ যান জঁট, গাড়ী মটৰ বাঢ়িছে, চহৰৰ মাজৰ যিটো ৰাস্তা সেই ৰাস্তাটো সৰু, বাইপাছ বাৰু হৈ গ'ল, ৰাস্তাটো সৰু। সেই যান জঁটৰ সমস্যাটো দূৰ কৰিবলৈ আপুনি কি পৰিকল্পনা ল'ব? কাৰণ তাৰ সমান্তৰালে ৰাস্তাটো আছে, দুইফালে পাৰ্কিং যদি অন্য স্থানলৈ লৈ যোৱা হ'ল হয় ৰাইজে চাগে কম দিয়াটো ভুগিলে হয়, বিশেষকৈ চহৰবাসীয়ে। কি ক'ব? চাওক, সদায় অল্টাৰনেটিভ পথৰ আপুনি বিচাৰিব লাগিব। অল্টাৰনেটিভ ট্ৰেফিকটো এটা ৰাস্তাতে যদি চব গুচি যায় তেতিয়াহ'লে ট্ৰেফিকটো মেনেজ কৰিব লাগিব। দ্বিতীয়তে আমি স্ক'প উলিয়াব লাগিব যে ক'ত আমি ৰাস্তাসমূহ বহল কৰিব পাৰোঁ মানুহৰ অসুবিধা নোহোৱাকৈ। যদি বহল কৰোঁ আৰু ৰাইজে যদি তাৰ পৰা আমি ৰাইজক কিছু মানে সুবিধা এনেকুৱা দিব পাৰোঁ যে আমি অল্টাৰনেটিভ ৰাস্তাও কিছু আমি যদি নিৰ্মাণ কৰোঁ তো মই ভাবোঁ কিছু ট্ৰেফিক আমি মেনেজ কৰিব পাৰোঁ। ইয়াৰ কাৰণে গোটেই পৌৰসভা অঞ্চলৰ বাবে আমি এটা পৰিকল্পনাৰে আগবাঢ়িব লাগিব। ইয়াৰ কাৰণে মাষ্টাৰ প্লেন কৰিব লাগিব। ইয়াৰ জনসাধাৰণৰ লগত, ইয়াৰ বুদ্ধিজীৱীৰ লগত, বিদ্বৎ সমাজৰ লগত বহি আলোচনা কৰিব লাগিব, আৰু সকলোকে সহযোগিতাৰে গোটেই পৌৰসভা অঞ্চলৰ কেনেকৈ উন্নয়ন ভৱিষ্যত হ'ব এই সম্পৰ্কে এটা পৰিকল্পনা প্ৰস্তুত কৰা খুব প্ৰয়োজন। কাৰণ আমি সৰুৰ পৰা ইয়াত ডাঙৰ হৈছোঁ, তো মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ, চেষ্টা কৰিম যে এইখিনি সকলোৰ লগত আলোচনা কৰি, আৰু আমাৰ যিহেতু মুখ্যমন্ত্ৰীগৰাকী অলপ মুখ্যমন্ত্ৰী দূৰদৰ্শী, মুখ্যমন্ত্ৰীয়ে সেই দূৰদৰ্শিতাৰ সুযোগ আমি গ্ৰহণ কৰি আমি ইয়াক অনাগত 20 বছৰ বিশ্বনাথ চাৰিআলি টাউনৰ কি হ'ব এইটো আজিৰ পৰা পৰিকল্পনা কৰাৰ নিশ্চিত প্ৰয়োজন আছে, আৰু সেইখিনি আমি কৰিম। 20 বছৰৰ মাষ্টাৰ প্লেন। মোৰ শেষৰটো প্ৰশ্ন, জয়ন্ত বৰা আপোনাৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ, গতিকে কিমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব? চাওক, জনসাধাৰণে ভোট দিয়ে, জনসাধাৰণে বিবেচনা কৰে প্ৰতিনিধি আমাৰ কোন হ'ব। তো মই ব্যক্তিগতভাৱে কাৰোবাক প্ৰত্যাহ্বান ভবা নভবাৰ কোনো অৱকাশ নাই। মই ৰাইজৰ কাষলৈ গৈছোঁ, ৰাইজক বিষয়খিনি আমি জনাইছোঁ, আৰু আমাৰ চৰকাৰখনে কৰা ভাল কামখিনি ৰাইজক আমি বুজাইছোঁ, আৰু ৰাইজেও অনুভৱ কৰিছে। সেইবাবে আমি বিৰোধীত কোন আছে আমাৰ বিষয় নহয়। আমাৰ বিষয় হৈছে যে আমি আগন্তুক দিনত এই ৰাইজৰ বাবে কি কাম কৰিম। সেইকাৰণে যিহেতু ৰাইজেই নিৰ্ধাৰণ কৰিব, তো জনতা জনাৰ্দন, তো তেওঁলোকেই সিদ্ধান্ত ল'ব কোন এজনৰ মানে বিশ্বনাথৰ প্ৰতিনিধি হ'ব। সেইকাৰণে কাৰো প্ৰতি মোৰ একো ভাৱ নাই। সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰক্ৰিয়াত নিৰ্বাচনী প্ৰচাৰ কৰিব, আমি আমাৰ প্ৰচাৰ কৰিছোঁ, আৰু বিশ্বনাথৰ সচেতন সজাগ জনসাধাৰণে উপযুক্ত আৰু উচিত সিদ্ধান্ত নিশ্চিত গ্ৰহণ কৰিব, এইটো আমাৰ বিশ্বাস।
সেয়া আছিল পল্লৱ লোচন দাস আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত নিৰ্বাচনৰ কাৰণে গতিকে বিশ্বনাথত যুঁজখন ইণ্টাৰেষ্টিং হৈ পৰিছে বিজেপিৰ পল্লৱ লোচন দাস বনাম কংগ্ৰেছৰ জয়ন্ত বৰাৰ মাজতে মূল যুঁজখন বিশ্বনাথ চাৰিআলিৰ কাৰণে অনেক সপোন আছে পল্লৱ লোচন দাসৰ তেওঁ সেই সপোনখিনি আমাৰ সন্মুখত দাঙি ধৰিলে এইখিনি সময় আমাক দিয়াৰ কাৰণে ধন্যবাদ